সকলো মানুহৰ পৰা আমনি পাইছে নেকি? কেতিয়াবা অকলশৰীয়া অনুভৱ হৈছে নেকি? আপোনাৰ সন্মুখত সকলোৱে আপোনাক ভালকৈ কয়, কিন্তু আপোনাৰ পিছত আপোনাৰ বদনাম গায়। এই সকলোবোৰ চিন্তা এৰক। আপুনি এটা নতুন সম্বন্ধ বনাওক, সদায় যাতে আপোনাৰ লগত থাকে। আজি মই এই বিষয়ে এটা কাহিনী শুনাবলৈ লৈছোঁ। কাহিনীটো মনোযোগেৰে শুনিব। আহক আমি কাহিনীটো শুনো। বৰচানা, য'ত ৰাধা ৰাণী নিবাস কৰে। আজি মই সেই ঠাইৰে এটা ঘটনা কৈছোঁ। এয়া কলিযুগৰ ঘটনা, সঁচা ঘটনা। ঘটনাটো কিছু বছৰ আগৰ কথা। সেই বৰচানাতে এজন ব্যক্তি নিবাস কৰিছিল। নাম আছিল বিষদাস। বিষদাস ৰাধা ৰাণীৰ বহুত প্ৰিয় ভক্ত আছিল। ৰাধা ৰাণীক বহুত ভাল পাইছিল। তেওঁৰ এজনী কন্যা সন্তান আছিল। নাম আছিল ৰতিয়া। বাপেক আৰু জীয়েকে ধুনীয়াকৈয়ে জীৱন কটাইছিল। বৰচানাত থকা ৰাধাৰাণীৰ মন্দিৰলৈ বিষদাস সদায় গৈছিল। তাত থকা সাধু মহাত্মাসকলক সেৱা কৰিছিল। তাত বহি নাম কীৰ্তন কৰিছিল। তাত থকা এজন সাধুৱে বিষদাসক ক'লে যে, বিষদাস, মই নন্দগাঁৱলৈ যাব বিচাৰিছোঁ। মই এতিয়া বুঢ়া হৈ আহিছোঁ। মই অকলে যাব নোৱাৰোঁ। মোৰ বস্তু বহুত আছে। তুমি মোক থৈ আহিবাগৈ নেকি নন্দগাঁৱত? তেতিয়া বিষদাসে ক'লে, হ'ব, একো চিন্তা নকৰিব, মই থৈ আহিমগৈ। কিন্তু ৰাতিপুৱাই সোনকালে ওলাব, 4টা বজাতে ওলাব, যাতে আকৌ মই 10টা বজাত ঘৰ ঘূৰি আহোঁ। এই বুলি ক'লে। পিছদিনাখনি বিষদাস আৰু সেই সাধুজন লাহে লাহে খোজকাঢ়ি নন্দগাঁৱলৈ আগবাঢ়িল। নন্দগাঁও পাওঁতে 11টা বাজিল। নন্দগাঁও পাই সেই সাধুজনে বিষদাসক ক'লে, গোটেই দিনটো ভোকে পিয়াহে খোজকাঢ়ি আহি আছা, অলপ জিৰণি লোৱা। বিষদাসে ক'লে, মই ঘূৰি যাবগৈ লাগিব, কাৰণ মোৰ ছোৱালীজনী অকলে আছে। সাধুজনে ক'লে, মই ভোজনৰ ব্যৱস্থা কৰিছোঁ, ধুনীয়াকৈ খাই মেলি যাবাগৈ। বিষদাসৰ এই কথা শুনি চকু পানী ওলাল আৰু সাধুজনক ক'লে, বাবা, ক্ষমা কৰিবা, মই খাব নোৱাৰোঁ। কাৰণ কেলে, মোৰ ৰাধাৰাণীৰ বেটীৰ ঘৰ। ৰাধাৰাণীক মই বেটী বুলি ভাবোঁ, আৰু বেটীৰ ঘৰলৈ আহিলে শাহুৰ শহুৰৰ ঘৰত খোৱা বোৱাৰ নিয়ম আমাৰ নাই। এয়া হৈছে নন্দৰ গাঁও, সেইকাৰণে মই খোৱা বোৱা কৰিব নোৱাৰোঁ, বেয়া নাপাব। এই বুলি কৈ বিষদাস যাবলৈ ওলাল। এই কথা শুনি সাধুজন মৌন হৈ পৰিল। তেওঁৰ ক'বলৈ একো শব্দই নাথাকিল। বিষদাসে ভোকে পিয়াহে ঘৰলৈ উভতিল। সেই সময়ত জুন মাহ আছিল, বহুত গৰম আছিল। ভোকে পিয়াহে বহুত কষ্ট পোৱাৰ কাৰণে বিষদাসে গছ এজোপাৰ তলত জিৰণি ল'লে। ভোকে পিয়াহে থকা বিষদাসে ৰাধাৰাণীক ক'লে, বেটী, মই শেষবাৰৰ বাবে প্ৰণাম কৰিছোঁ, মোৰ প্ৰণাম গ্ৰহণ কৰিবা। ভাবিছিলোঁ মই সোনকালে ঘৰলৈ ঘূৰি যাম, ছোৱালীজনীৰ ওচৰলৈ, কিন্তু মই নোৱাৰিছোঁ, মোৰ শেষ প্ৰণাম গ্ৰহণ কৰিবা। ৰাধাৰাণীক এই বুলি কৈ বিষদাসে তাতে বেহুচ হৈ পৰিল। সেই সময়ত বৰচানাত থকা ৰাধা মন্দিৰত ৰাজভোগ লাগিছিল। তাৰ পিছত ৰাধাৰাণীয়ে সেই ৰাজভোগখিনি লৈ এখন দুপাতৰাৰে মেৰিয়াই আনি বিষদাসৰ ওচৰ পালেহি। ৰাধাৰাণীয়ে বিষদাসৰ ওচৰলৈ তেওঁৰ বেটী ৰতিয়াৰ ৰূপ ধাৰণ কৰি আহিল আৰু বিষদাসক ক'লে, বাবা, উঠক, মই ভোজন লৈ আহিছোঁ। ইমান দেৰিৰ পৰা আপুনি ঘৰলৈ যোৱা নাই, এতিয়া ভোজন কৰি লওক, উঠক। এই বুলি বিষদাসক উঠালে। বিষদাসে ৰাধাৰাণীক নিজৰ ছোৱালী ৰতিয়াৰ ৰূপ দেখি ক'লে, ৰতিয়া, তই ইয়ালৈ কেনেকৈ আহিলি? তেতিয়া ৰতিয়াই ক'লে, আপুনি ইমান দেৰি ঘৰ পোৱাহি নাই, আপোনাৰ চাগে ভোক লাগিছে, এই বুলি ভাবি মই আপোনালৈ ভোজন লৈ আহিলোঁ। ৰাধাৰাণীয়ে বিষদাসক ক'লে, বাবা, আপুনি পানী খাই লওক আৰু ভোজন কৰি লওক। তেতিয়া বিষদাসে বেটী ৰতিয়া বুলি ভাবি ৰাধাৰাণীক সাবটি ধৰিলে আৰু ক'লে, ভালেই হ'ল, তই ভোজন লৈ আহিলি, মোৰ বৰ ভোক লাগিছিল, আজি মই ভোজন নোপোৱা হ'লে মৰি থাকিলোহেঁতেন। এই বুলি ৰতিয়াক বহুত মৰম কৰিলে। তাৰ পিছত বিষদাসক ৰাধাৰাণীয়ে ক'লে, বাবা, সূৰ্য উদয় হোৱাৰ আগতে ঘৰলৈ গুচি যাব, মই এতিয়া যাওঁ, মোৰ ঘৰলৈ কোনোবা আলহী আহিছে, মই সোনকালে যাব লাগে, আপুনি সোনকালে ঘৰলৈ আহিব। এই বুলি কৈ ৰাধাৰাণী লাহে লাহে অলপ দূৰ গ'ল আৰু তাতে অন্তৰ্ধান হৈ গ'ল। ভোজন কৰাৰ পিছত বিষদাসে ভাবিলে, এতিয়া সোনকালে ঘৰলৈ যাব লাগে। এই বুলি গধূলি হোৱাৰ আগে আগে বিষদাস ঘৰলৈ গৈ ওলালগৈ আৰু বেটী ৰতিয়াক ক'লে, বেটী ৰতিয়া, ঘৰলৈ আলহী আহিম বুলি কৈছিল যে, ক'ত অহা নাই দেখোন? তেতিয়া বেটী ৰতিয়াই ক'লে, কোন আলহী? ক'ৰ পৰা আলহী আহিব?
কিয় তই দেখোন ভোজন লৈ যাওঁতে মোক কৈছিলি যে ঘৰলৈ আলহী আহিব, মই সোনকালে যাওঁ। বেটী ৰতিয়াই ক'লে, কোন আলহী? ক'ত কৈছিলো মই ভোজন দিবলৈ? মই ঘৰতে আছো, মইতো ক'তো ভোজন দিবলৈ যোৱা নাই। তেতিয়া বীৰদাসে সেই ৰাধাৰাণীয়ে অনা পাত্ৰটো আৰু চূৰ্ণিখন বেটী ৰতিয়াক দেখুৱালে। তেতিয়া ৰতিয়াই ক'লে, বাবা এয়া আমাৰ বস্তু নহয়, এয়া চূৰ্ণিখনো আমাৰ নহয়, আৰু মই ক'তো যোৱাও নাই। এই কথা শুনি বীৰদাস অলপ সময় কাৰণে ৰখি গ'ল আৰু ক'লে, মইতো তোক মতাই নাছিলো, মই বেলেগ বেটীকহে মাতিছিলো, আৰু মই কৈছিলো ৰাধা বেটী মোৰ অন্তিম প্ৰণাম গ্ৰহণ কৰিবা। এই বুলি ভাবি বীৰদাসে দৌৰি ৰাধাৰাণীৰ মন্দিৰলৈ গ'ল আৰু দৌৰি গৈ পূজাৰীজনক সুধিলে যে এই পাত্ৰটো আৰু চূৰ্ণিখন ৰাধাৰাণীৰ হয় ন? তেতিয়া পূজাৰীয়ে সেই পাত্ৰটো আৰু চূৰ্ণিখন দেখি ক'লে, এয়া ৰাধাৰাণীয়ে পাত্ৰ হয়, দুপৰীয়া ভোগ লগাইছিলো আৰু তাৰ পিছৰ পৰাই এই পাত্ৰটো বিচাৰি পোৱা নাই, আমি অথনিৰ পৰা বিচাৰি আছিলো, এয়া আপোনাৰ ওচৰত কেনেকৈ আহিল? তেতিয়া বীৰদাসে পূজাৰীজনক সকলো কথা ভাঙি পাতি বুজাই ক'লে। এই কথা শুনি বীৰদাসৰ চকুৰে চকুপানী ওলাল, শৰীৰ কঁপিবলৈ ধৰিলে আৰু আনন্দত ক'ব নোৱাৰা হৈ নাচিবলৈ ধৰিলে। নাচি নাচি বীৰদাসে বৰচানাৰ ৰাধাৰ মন্দিৰতে দেহ ত্যাগ কৰিলে। বীৰদাস সদায় কাৰণে ৰাধাৰ নিকুঞ্জলৈ গুচি গ'ল। ভগৱানে আমাক চাই থাকে, আমি এখোজ দিলে ভগৱানে 10 খোজ দিয়ে, প্ৰত্যেক ক্ষেত্ৰতে আমাক ধ্যান দিয়ে। আমাক লাগে মাথো বিশ্বাস। আপোনাৰ জীৱনত এনেকুৱা কষ্ট আহিব পাৰে, আপুনি পৰি যাব, কিন্তু আপোনাৰ যদি ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে তেন্তে আপোনাক কেতিয়াও পৰি যাবলৈ নিদিয়ে। বিশ্বাস থাকিলে সকলো নিজে নিজে সমাধান হৈ যাব। এয়ে আছিল মোৰ আজিৰ কাহিনীটো। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু মোৰ চেনেলটো যদি ফেচবুকত চাই আছে তেন্তে ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ ফ্ৰেণ্ডছ।